আমি পামগৈ যিটো জেগাত আমি আজি অগুৰ গছত মেডিচিন দিবলৈ সাজু হৈছোঁ। সেইটো জেগাত অলৰেডি আহি গৈছোঁ। জাষ্ট ব্ৰিজখন পাৰ হোৱাৰ পিছতে আমি পাই যাম সেই জেগাটো। তেতিয়া আপোনালোকক দেখুৱাম কেনেকুৱা গছ আৰু সেইবিলাক গছত কেনেকৈ আমি গ্ৰিল মেচিন দি ফুটা কৰি মেডিচিন ইউজ কৰোঁ। তো চাই থাকক ভিডিঅ'টো। এয়া বন্ধুসকল দেখিবলৈ পাইছে, আমি জাষ্ট আহি পাই গ'লোঁ এই ব্ৰিজখন পাৰ হোৱাৰ পিছত। এতিয়া আমি সেইটো প্লেচত যাম য'ত সেইবিলাক গছ আছে। গছবিলাক দেখাম আপোনালোকক কিমান ডাঙৰ গছ হয়, অগুৰ গছ। অ' দাদা, অ' দাদা, দাদা ইয়াতকৈ ডাঙৰ গছ আৰু পাইছিলে নেকি আপুনি এই আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত? ইয়াতকৈ ডাঙৰ গছ কেইবাটা পাইছিলোঁ, কিন্তু বেছি নহয় আৰু কম আৰু। ইয়াত এইটো গছত কিমান ফুটা হৈছে? 202 202টা হৈছে ফুটা। কেতিয়াবা পাইছিলোঁ এনেকুৱা ডাঙৰ গছ। এই এতিয়া কোনটা গছত মানে আমি যে বিলাচীপাৰাৰে চাটাবৰা বুলি কয় এখন জেগা আছে, তাতে মানে 300টা ফুটা হৈছিলে এটা গছতে। ডাঙৰ গছ আছিলে, এইটো ঠানি আছিলে গছটো। Kasih nak ni pakai ni. Nampak kita mungkin. Teman-teman.